নিশ্চয়কৈ ৰাজ্যত আজিৰে পৰা কাৰ্যকৰী হ'ব নতুন SOP আৰু পূৰ্বৰ 11 বজাৰ পৰিৱৰ্তে এতিয়া 12 বজাত বন্ধ কৰিব লাগিব দোকান পোহাৰ আৰু 1 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন আৰু এই সময়ছোৱাত বন্ধ থাকিব আন্তঃজিলা যাতায়াত। এই মুহূৰ্তত মই যেহেতু আমিনগাঁও ৰেলৱে বজাৰত উপস্থিত আছোঁ, সামগ্ৰিকভাৱে পৰিৱেশটো প্ৰাগ নিজৰ দখলত দেখুৱাব ভিডিঅ'জনী চলত আছে। যিহেতু আজিৰে পৰা ৰাজ্যত নতুন SOP কাৰ্যকৰী হ'ব আৰু যেহেতু 12 বজাৰ পিছত দোকান পোহাৰসমূহ বন্ধ হৈ পৰিব, তাৰ পূৰ্বেই সাধাৰণ লোকে এনেধৰণে বজাৰ কৰিবলৈ বজাৰ সমাৰলৈ ওলাই আহিছে। মই দেখুৱাইছোঁ এইটো হৈছে এটা অতি ব্যস্ত অঞ্চল, যিহেতু আমিনগাঁও উত্তৰ গুৱাহাটী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা এই বজাৰখনলৈ বজাৰ কৰিবলৈ লোকসকল আহে। গতিকে যিহেতু বৰ্তমান ক'ভিড মহামাৰীয়ে ছানি ধৰিছে সমগ্ৰ দেশ, তাৰ পিছতেই যিহেতু নতুন SOP জাৰি হৈছে বা সান্ধ্য আইন জাৰি কৰিছে চৰকাৰে, যিহেতু পূৰ্বৰ যি SOP পৰিৱৰ্তে এতিয়া আজিৰে পৰা নতুন SOP কাৰ্যকৰী হ'ব। 12 বজাত বন্ধ কৰিব লাগিব দোকান বজাৰ আৰু দিনৰ 1 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন। দিনৰ 1 বজাৰ পৰা পুৱা 5 বজালৈ সাধাৰণ লোকৰ যি চলাচল, সাধাৰণ লোকৰ চলাচল বন্ধ থাকিব আৰু বন্ধ থাকিব আন্তঃজিলা যাতায়াত। 12 বজাত বন্ধ কৰিব লাগিব দোকান বজাৰসমূহ। হোম ডেলিভাৰী দুপৰীয়া 1 বজালৈ চলিব পাৰিব। যিহেতু 15 জুনলৈ আজিৰে পৰা 15 জুনলৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহ। আৰু যিহেতু নতুন SOP জাৰি হৈছে, নতুন SOP জাৰি হোৱাৰ পিছতে যিহেতু 12 বজাত আজিৰ পৰা দোকান পোহাৰসমূহ বন্ধ কৰিব। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ, যিহেতু 12 বজাত দোকান পোহাৰ বন্ধ কৰাৰ পূৰ্বে এনেদৰে সাধাৰণ লোকসকলে বজাৰ সমাৰ কৰিবলৈ তেওঁলোকে ওলাই আহিছে। মোৰ লগত বিভিন্নজন লোক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। যিহেতু আজিৰ পৰা নতুন SOP জাৰি হৈছে, কি ক'বা? আজিৰ পৰা নতুন SOP জাৰি হৈছে, 12 বজাৰ লগে লগে বজাৰঘাট বন্ধ হ'ব। আমাৰ অলপ ভাল হৈছে, সকাহ পাইছোঁ আৰু ইমান সোনকালে বন্ধ হৈ যায়। টোপনিৰ পৰা উঠোতে 10টা বাজি যায়, বজাৰ কৰা টাইম নাপাওঁ। আজিকালি 1 ঘণ্টা বঢ়াইছে আৰু সেইকাৰণে অলপ সকাহ পাইছোঁ আৰু ব্যৱসায়বিলাকৰো ভাল হৈছে। এনেধৰণে যিহেতু যি SOP জাৰি কৰাৰ পিছত আজিৰ পৰা 12 বজাত দোকান পোহাৰসমূহ বন্ধ কৰিব। মই যত্ন কৰিম। যিহেতু আমিনগাঁও ৰেলৱে বজাৰত যিহেতু উপস্থিত আছোঁ মই, আৰু সামগ্ৰিকভাৱে পৰিৱেশটো যিহেতু দেখুৱাইছোঁ 11 বজাৰ পৰিৱৰ্তে যিহেতু 12 বজাত আজিৰে পৰা দোকান পোহাৰসমূহ বন্ধ কৰিব আৰু পূৰ্বৰ যি 12 বজাৰ পূৰ্বে এতিয়া যিহেতু 1 বজাত সান্ধ্য আইন কাৰ্যকৰী হ'ব আৰু নতুন SOP জাৰি কৰাৰ পিছতে এতিয়া লোকসকল বজাৰ সমাৰ কৰিবলৈ ওলাই আহিছে। মই কথা পাতিবলৈ যত্ন কৰিম। যিহেতু আপোনালোকে এখন সৰু দোকান দি জীৱন নিৰ্বাহ কৰি আছে, চৰকাৰৰ যি ক'ভিড SOP, চৰকাৰৰ ক'ভিড SOPৰ ফলত আপোনালোকৰ বিশেষভাৱে ক্ষতি হৈছে আৰু আজিৰ পৰা যিহেতু নতুন SOP জাৰি হৈছে 11 বজাৰ পূৰ্বে 12 বজাত দোকান পোহাৰসমূহ বন্ধ কৰিব লাগিব, কি ক'ব? কি ক'ম আৰু আমাৰতো দুখীয়া মানুহ, যি হয় 2-1 পইচা যি কামাই চলি আছোঁ আৰু ক্ষতি অলপতো হৈছে। এতিয়া মানুহ ৰাইজৰ কাৰণে ভাল হ'লে ভাল, সেইটোৱে মেইন। চৰকাৰৰ যি হেৰি কৰে, যিটো হেৰি কৰিব সি ভাল। মই আৰু কিছু লোকৰ মন্তব্য ল'বলৈ যত্ন কৰিম। যিহেতু এইখন হৈছে অতিকৈ ব্যস্ত বজাৰ। মই মন্তব্য, দাদা বজাৰ কৰিবলৈ আহিছে নেকি? নাই, মই এনেই আহিছোঁ। ঠিকে আছে, এইটো ঠিকে আছে, ভাল হৈছে। এনেদৰে এতিয়া যিহেতু পূৰ্বৰ 11 বজাৰ পৰিৱৰ্তে এতিয়া 12 বজাত বন্ধ কৰিব লাগিব দোকান পোহাৰসমূহ আৰু আজিৰে পৰা ৰাজ্যত কাৰ্যকৰী হৈছে নতুন SOP। নতুন SOP কাৰ্যকৰী হোৱাৰ পিছতেই 1 বজাত যিহেতু সান্ধ্য আইন অব্যাহত থাকিব 1 বজাৰ পৰা 5 বজালৈ আৰু এই সময়ছোৱাত বন্ধ থাকিব আন্তঃজিলা যাতায়াত। 15 জুনলৈ চৰকাৰী বেচৰকাৰী যিসমূহ কাৰ্যালয় আছে কাৰ্যালয়সমূহ বন্ধ থাকিব। নতুন SOP জাৰি হোৱাৰ পিছতে এতিয়া বজাৰ সমাৰ কৰিবলৈ বজাৰ সমাৰলৈ ওলাই আহিছে সাধাৰণ লোকসকল।